মৰাণত আছুৰ ৰং তুলিকাৰে পৰিৱেশ আৰু জলবায়ু সংৰক্ষণৰ চেষ্টা চৰকাৰৰ বিভিন্ন উন্নয়নমূলক কামতেই হওক বা ব্যক্তিগত কাৰণতেই হওক মানুহে গছ-গছনি কাটি ধ্বংস কৰিছে সেউজীয়া আৰু সুস্থ পৰিৱেশ নোহোৱা হৈছে তাৰ প্ৰতিবাদত ৰাজপথলৈ ওলাই আহিছে ছাত্ৰ সমাজ সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত মৰাণতো সদৌ অসম ছাত্ৰ সন্থাৰ মৰাণ আঞ্চলিক সমিতিৰ উদ্যোগত সপ্তাহজোৰা পৰিৱেশ আৰু জলবায়ু সংৰক্ষণৰ বাবে চিত্ৰাংকন প্ৰতিযোগিতা বাটৰ নাট পৰিৱেশন সজাগতা সভা আৰু ৰং তুলিকাৰে পৰিৱেশ সংৰক্ষণ কৰিবলৈ চেষ্টা চলাই গছ-গছনি কাটি ধ্বংস নকৰিবলৈ জনসাধাৰণক আহ্বান জনাইছে আজি মৰাণ নগৰৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত মৰাণৰ বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে এখন ডাঙৰ কাপোৰত ৰং তুলিকাৰে ছবি অংকন কৰি পৰিৱেশ সেউজীয়া আৰু সুস্থ কৰিবলৈ জনসাধাৰণক সজাগ কৰি তুলিছে সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত পৰিৱেশ আৰু জলবায়ু সজাগতা সপ্তাহৰ লগত সংগতি ৰাখি আজি আমি মৰাণ আঞ্চলিক ছাত্ৰ সন্থাই মৰাণ নগৰৰ মাজমজিয়াত আমি আজি ৰং তুলিকা প্ৰদৰ্শন আমি কাৰ্যসূচী হাতত লৈছোঁ আৰু এই কাৰ্যসূচী আমাৰ বিভিন্ন মৰাণ অঞ্চলৰ বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ যি ছবি সেই ছবি তেওঁলোকে প্ৰদৰ্শন কৰিছে ইয়াত আৰু এই ছবিৰ জৰিয়তে তেওঁলোকে জনসাধাৰণক বা ৰাইজক এটা বাৰ্তা দিব বিচাৰে আমি যিখন পৃথিৱী কল্পনা কৰি থাকোঁ সাধাৰণতে সেউজীয়া এখন পৃথিৱী প্ৰদূষণমুক্ত এখন পৃথিৱী বা অসম আমি যিখন কল্পনা কৰোঁ তাকেই যাতে আমি ভৱিষ্যতৰ দিনত আমি সেই পৃথিৱীখন যাতে আমি গঢ় দিব পাৰোঁ তাৰ কাৰণে যি প্ৰচেষ্টা হাতত ল'ব লাগে সেই প্ৰচেষ্টা যাতে আমি হাতত লওঁ এই তেনেধৰণৰ এটা বাৰ্তা এই কাৰ্যসূচীৰ জৰিয়তে দেখুওৱা হৈছে বা দিবলৈ চেষ্টা কৰা হৈছে আৰু ইয়াত যথেষ্ট সংখ্যক ছাত্ৰ ছাত্ৰীয়ে আজি এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে আৰু আমি মৰাণ আঞ্চলিক ছাত্ৰ সন্থায়ো এয়া এক বিপ্লৱ হিচাপে আমি লৈছোঁ যে যাতে ভৱিষ্যতৰ দিনত আমি বিচৰা যিখন পৃথিৱী সেই পৃথিৱীখন যাতে সেউজীয়া পৃথিৱী এখন যাতে প্ৰদূষণমুক্ত পৃথিৱী এখন যাতে আমি পাবলৈ আমি সক্ষম হওঁ হয় সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত আমি সপ্তাহজোৰা কাৰ্যসূচীত আমি প্ৰথমতে আমি চিত্ৰাংকন প্ৰতিযোগিতা ছাত্ৰ ছাত্ৰীসকলৰ মাজত আমি অনুষ্ঠিত কৰিছোঁ তাৰ পৰৱৰ্তী পৰ্যায়ত আমি এখন বাটৰ নাট আমি ৰূপায়ণ কৰিছোঁ বাটৰ নাটৰ জৰিয়তে আমি এটা বাৰ্তা দিব বিচাৰিছোঁ যে পৃথিৱীখন সেউজীয়া পৃথিৱী এখন যাতে প্ৰয়োজন গছ-গছনি যাতে কটা নহয় তেনেধৰণৰ এটা বাটৰ নাটৰ জৰিয়তে আমি এটা বাৰ্তা দিছোঁ তাৰ লগে লগে আমি এখন ৰং তুলিকা প্ৰদৰ্শন আমি কাৰ্যসূচী আমি আজি ৰূপায়ণ কৰিছোঁ আৰু এখন আমি সজাগতা সভা আমি ৰূপায়ণ কৰিছোঁ হয় সপ্তাহজোৰা কাৰ্যসূচী আমি ৰূপায়ণ কৰিছোঁ মৰাণৰ পৰা ৰাজু মিশ্ৰৰ ৰিপৰ্ট এনি ভাৰত 24 অভিনয় কৰাৰ হেঁপাহ আপুনিও পঢ়ি ৰাখিছে নেকি আপোনাৰ অভিনয় কৰাৰ অভিজ্ঞতা নাই কোনো কথা নাই আপোনাৰ বাবে আহিছে সোণালী সুযোগ 29 ছেপ্টেম্বৰত দিনৰ 9 বজাৰ পৰা নিশা 8 বজালৈ বলিউড তথা হলিউডৰ চিনেমাৰ বাবে অডিশ্যন হ'বলৈ গৈ আছে গুৱাহাটীৰ কাহিলীপাৰাস্থিত জ্যোতি চিত্ৰবনত 5 বছৰ বয়সৰ পৰা 17 বছৰ ব্যক্তিয়ে কৰিব পাৰিব অংশগ্ৰহণ পঞ্জীয়ন হ'ব বিনামূলীয়া নিৰ্দিষ্ট ৱেবছাইটত কৰিব পাৰিব আবেদন